জয়তে সকলোকে NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু যি নৱবৰ্ষ ইংৰাজী নৱবৰ্ষ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ আৰু এটা ভাল খবৰ দিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকক জনাব বিচাৰিম যে আজি 3 মাহ দিনে ইউটিউবৰ লগত যিসকল বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ' চাই আছে তেখেতসকলৰ লগত মই কিয় বন্ধুত্ব স্থাপন কৰিব পৰা নাই কিয় মই তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰা নাই গোটেই কথাখিনি ক'বৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু মই মানটো এনেকুৱা ধৰণৰ মানে মই যদি কোনোবা এখিনিত আজি কিবা এটা মানে অভিজ্ঞতা পাওঁ তিতা কেঁহা মিঠা আৰু সেইখিনি যাতে আকৌ বেলেগে সেইখিনি কষ্ট অনুভৱ কৰিবলগীয়া নহয় কষ্ট পাবলগীয়া নহয় সেইটো কাৰণে আচলতে মই নিজে সাৱধানতা মানে অৱলম্বন কৰোঁ আৰু সকলোকে সতৰ্কতা মানে কৰিব বিচাৰোঁ আচলতে এতিয়া আজি এই ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিছোঁ যে আপোনালোকক সতৰ্ক কৰি দিব বিচাৰিছোঁ যে মই 3 মাহ দিন আজি কি কাৰণে মই মানে ইউটিউবৰ লগত জড়িত নহয় বহি থাকিবলগীয়া আছে বহুতো বন্ধু বান্ধৱীয়ে মই তথাপিতো মানে টাৰ্মছটো থাকক বুলি আপোনালোকৰ লগত মই 2-এটা ভিডিঅ' দি আছোঁ তেতিয়া কমেণ্ট দিছে বহুতো বন্ধু বান্ধৱীসকলে যে মোৰো দিছোঁ ভিডিঅ' চাব বা কি কাৰণে আপোনাক আজিকালি ইউটিউবত দেখা নাপাওঁ বৰ দুখ লাগে মোৰ যে 3 মাহ দিন মই ইউটিউব মানে এনেকুৱা ধৰণৰ হৈছে টাৰ্মছটো ৰাখিবৰ কাৰণেহে কেৱল ভিডিঅ'টো দি আছোঁ মানে বহুত মানে মনত দুখ আৰু দুখটো এইটো কাৰণে মই আপোনালোকক জনাই দিছোঁ মোৰ চেনেলটো 3 মাহৰ কাৰণে ইউটিউব টিমে মোৰ ডিমনিটাইজ কৰি ৰাখিছিলে দুখ লগা কথা আচলতে এটা ইউটিউব চেনেল এটা ছাবস্ক্ৰাইবাৰৰ পৰা 10K হোৱালৈকে মোৰতো 10.3K হৈ আছে 300 10,300 মোৰ ইতিমধ্যে ছাবস্ক্ৰাইবাৰ শুভাকাংক্ষী মোৰ লগত আছে আৰু এইসকল শুভাকাংক্ষী গোটাবৰ কাৰণে বা মই তাত যিটো মনিটাইজেশ্যন হোৱাৰ পাছত যিটো মই কইন্স তাত মানে গোটাইছিলোঁ যিটো মোৰ আৰ্নিং হৈছিলে সেই সিমানখিনি আৰ্নিং হোৱালৈকে আচলতে বহুতো সপোন আৰু বহুত কষ্ট ত্যাগ কৰিবলগীয়া হয় সেইখিনি কৰিবৰ কাৰণে আৰু সিমানখিনি কৰাৰ পাছত যেতিয়া মোৰ চেনেলটো ইউটিউব টিমে ডিমনিটাইজ কৰি দিলে বহুত দুখ লাগি গৈছিলে আৰু মই সঁচাকৈ ভাগি পৰিছিলোঁ মই ভাবিছিলোঁ যে ইউটিউব চেনেলটো চাগে আকৌ ঘূৰাই নেপাম নেকি ৰিইউজ কণ্টেণ্ট লাগিলে আৰু ক'ত লাগিলে কি লাগিলে মই একোৱে ধৰিব পৰা নাছিলোঁ তাৰপিছত তেনেধৰণে যোগাযোগ কৰি মোৰ এইখিনিতে মই নাম এটা ল'ব লাগিব বাইদেউ এগৰাকী দেই বাইদেউগৰাকী ঘৰ মোৰ ফুলনিত কিন্তু তেখেতে বিয়া হৈছে তিতাবৰলৈ আৰু তিতাবৰ লাকি ভূঞা ব্লগ বুলি আছে ফেচবুক চেনেলত আৰু ইউটিউবৰ নামটো আচলতে পাহৰিছোঁ কি বুলি আছে সেই বাইদেউগৰাকীৰ লগত যোগাযোগ কৰিছিলোঁ মই যি আমাৰ বকিয়ালতে থকা যি অন্ধ আশ্ৰমৰ লগত যোগাযোগ হওঁতে মই চিনাকি হৈছিলোঁ বাইদেউৰ লগত আৰু বাইদেউ যেতিয়া মই এই কথাটো হৈ গ'ল যেতিয়া মোৰ ডিমনিটাইজ হৈ গ'ল তেতিয়া মোৰ মাথাটো বেয়া হৈ গ'লগৈ তাৰপিছত বেয়া হৈ যোৱাৰ লগে লগে মই চিন্তা কৰিলোঁ যে এইটো কি কাৰণে হৈছে তেতিয়া মই বাইদেউৰ লগত যোগাযোগ কৰিলোঁ তেতিয়া বাইদেউ ক'লে যে চিন্তা কৰিব নালাগে বাৰু এইটো ঠিক হৈ যাব তুমি খালি এটা কথা কোনখিনিত মানে ৰিইউজ হৈছে কোনখিনি কণ্টেণ্টত মানে তোমাৰ কপিৰাইট লাগিছে কপিৰাইট ষ্ট্ৰিক লাগিছে সেই বস্তুখিনি চোৱা চালোঁ তেনেধৰণে উলিয়াব পৰা নাই তাৰপিছত আকৌ তাৰ এটা বেলেগ ছিষ্টেমত দিলে যে এনেকৈ তুমি চোৱাচোন চোৱাৰ পাছতে গম পালোঁ যে মোৰ যিকেইটা ভিডিঅ'ত 3 লাখ 2 লাখ এনেকুৱা ধৰণৰ আচলতে ভিউজ হৈছে সেই ভিডিঅ'কেইটাতে মোৰ তেনেধৰণৰ মানে ৰিইউজ হৈ আছে ৰিইউজ কণ্টেণ্ট হিচাপে মানে পৰিছে আৰু তাৰপিছতে বাইদেউ সেই তেনেধৰণে যোগাযোগ কৰিলে আৰু এজন তেনেধৰণৰ এইবিলাক ক্ষেত্ৰত মানে এক্সপাৰ্ট এজন ব্যক্তিৰ লগত আৰু সেই দাদাজনৰ নামটো অৱশ্যে মই পাহৰিছোঁ দাদাজনকো যথেষ্ট মোৰ ফালৰ পৰা হিয়া ভৰা মানে ধন্যবাদ জনাইছোঁ আৰু বাইদেউগৰাকীও লাকি ভূঞা বাইদেউ ওৰফে জ্যোৎস্না বৰা বাইদেউক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সদায় চিৰঋণী হৈ থাকিম তেখেতসকলৰ আচলতে কষ্টৰ কাৰণে আজি মোৰ চেনেলটো পুনৰ 3 মাহৰ পাছত আকৌ ঘূৰাই পাবলৈ সক্ষম হৈছোঁ গতিকে মই এই দাদাজন আৰু বাইদেউগৰাকীক মই কেতিয়াও নাপাহৰোঁ আৰু সেইটো কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যে মই 3 মাহ কি কাৰণে নাই আপোনালোকে চাবচোন যে 10K ছাবস্ক্ৰাইবাৰ বনোৱালৈকে কিমানখিনি কষ্ট কৰিবলগীয়া আছে এজন ইউটিউবাৰে সেই কথাখিনি অনুভৱ কৰিব পাৰিব
এজন ভিডিঅ' ক্ৰিয়েটৰে সেই কথাখিনি অনুভৱ কৰিব পাৰিব যে এজনকৈ ছাবস্ক্ৰাইবাৰ 10K ছাবস্ক্ৰাইবাৰ কৰিবৰ কাৰণে বা ধৰি লওক মানে ইমান ভিউজ লৈ বা ইমান এটা মানে মোটা অংকৰ এটা আৰ্নিং, যিটো আৰ্নিং মানে আমাৰ নিচিনা মধ্যবিত্ত মানুহৰ কাৰণে মানে আমিতো মানে বিশেষকৈ মই বিশেষ খৰচী নহয়, গতিকে মোৰ নিচিনা মানুহৰ কাৰণে মই 3 মাহ চলিম, সেই আৰ্নিংটো যদি মই ঘূৰাই নাপাওঁ, এইবিলাক কথাৰ কাৰণে চিন্তা কৰি মানে আচলতে ভিডিঅ'তে দিয়া নাছিলোঁ। কিন্তু ভাল কথা যে ইতিমধ্যে 2024 সমাগত, তাৰ আগে মোৰ চেনেলটো পুনৰ ঘূৰাই পালোঁ, লগতে যিমানখিনি মই আৰ্ণ কৰিছিলোঁ গোটেই আৰ্ণখিনি ঘূৰাই পাবলৈ সক্ষম হৈছোঁ। আৰু মই যদিও আপোনালোকৰ লগত জড়িত নাই, তথাপিতো আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে মৰম দি আছে, সেইসকল ব্যক্তিক, সেইসকল মোৰ বন্ধু বান্ধৱীক মোৰ হিয়া ভৰা শুভেচ্ছা মৰম জনাইছোঁ। আৰু আপোনালোকেও আগবাঢ়ি যাওক তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এইখিনি কথা ক'বলৈকে মই ভিডিঅ'টো আজি প্ৰস্তুত কৰিলোঁ যে মই আপোনালোকক খুব মানে এটা বিনম্ৰভাৱে অনুৰোধ জনাম যে আপোনালোকে বহুত কষ্ট কৰে, মোৰ নিচিনাই আপোনালোকেও কষ্ট কৰি আজি যিটো স্থান পাওক, কোনোবা যদিও কাৰোবাৰ যদি 900 হৈছে ছাবস্ক্ৰাইবাৰ, কাৰোবাৰ যদি 700 হৈছে, কাৰোবাৰ 10K হৈছে, কাৰোবাৰ 30K হৈছে, কিন্তু আপোনালোকে এটা কথা খুব গুৰুত্ব দিব, যিটো আপোনালোকে বেকগ্ৰাউণ্ড মিউজিক লগাই, বেকগ্ৰাউণ্ড মিউজিকটো আপোনালোকে কি হ'ব যে ন' কপিৰাইট চং বুলিয়ে পাব, কিন্তু কেইদিনমানৰ পাছত সেইটো কপিৰাইট লাগি যায়। কি কাৰণে লাগি যায় নাজানো, কেতিয়াবাতো ষ্টিকে লগাই দিয়ে। আৰু সেইকাৰণে আপোনালোকে বেলেগৰ ভিডিঅ'বোৰ লওঁতে মানে খুব সাৱধানতা অৱলম্বন কৰিব, এডিট কৰিব, যাতে মানে সেই ভিডিঅ'টো যাতে তেওঁলোকে কপিৰাইট লগাই থোৱা নাই বা ক'ৰবাত আপোনালোকে যেনেধৰণে উঠাই আনে তেনেকৈ ধৰণে যাতে দি নিদিয়ে, সেইখিনি কথা একদম মানে সাৱধানতা অৱলম্বন কৰিব, আপোনালোকে সাৱধান হ'ব। এইটো কাৰণে কৈছোঁ যে নহ'লে যথেষ্ট কষ্ট কৰা, আৰু ইতিমধ্যে মই বাইদেউসকলৰ ভিডিঅ'বিলাক কিছুমান মই বাইদেউসকলক পাই আছোঁ যে ইমান এটা ডাঙৰ চেনেল আছিলে, উৰি গৈছে কৈ আছিলোঁ যে সেই ঘটনাটোকে মোৰ ক্ষেত্ৰত নহওক বুলি ময়ে সজাগ হৈ আছিলোঁ। কিন্তু মানে দুৰ্ভাগ্যৰ বিষয় যে সেইটো ঘটনা আকৌ যিখিনি আঁতৰত দেখোঁ ঘটনা, সেইখিনি মোৰ ঘৰতে হয় কোৱা নিচিনা। গতিকে সেইকাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে কণ্টেণ্টটো দিয়াৰ পাছত লাগিলে বেকগ্ৰাউণ্ড মিউজিক নিদিয়ক, লাগিলে 2 মিনিটৰ ভিডিঅ' দিয়ক, 1 মিনিটৰ ভিডিঅ' দিয়ক, কিন্তু আপোনালোকে যাতে সেইখিনিত মানে খুব চিনচিয়াৰ হয় দেই, সেই কথাখিনি আপোনালোকক জনালোঁ। আৰু পুনৰবাৰ আমাৰ ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আৰু লগতে ইতিমধ্যে মাঘ বিহু সমাগত, আৰু অসমীয়াৰ প্ৰাণ যিহেতু বিহু বুলি ক'লে, আৰু এই অসমীয়া প্ৰাণময় এই ভোগালী বিহুলৈ বহুত মোৰ ফালৰ পৰা আগতীয়াকৈ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ, মৰম জনাইছোঁ। আৰু নতুন বছৰে যি আমাৰ 2025ত আমি বহুতক হেৰুৱাইছোঁ, আমি মানে অসমৰ কাৰণে আমি বহুত ডাঙৰ সম্পদ হেৰুৱাইছোঁ। আপোনালোকে জানেই আমাৰ জুবিন দা যিহেতু এতিয়ালৈকে ন্যায় পোৱাই নাই, আমাৰ জুবিন দাকে ধৰি তেনেধৰণে আমি সৰুবোৰ যথেষ্ট গণ্যমান্য ব্যক্তি হেৰুৱাইছোঁ, সম্পদ বুলি ক'ব লাগিব তেওঁলোকক, আৰু সেইখিনি আমি দুনাই ঘূৰাই নাপাওঁ। গতিকে 2025টো তেনেধৰণেই গ'ল, সকলোৱে চকু পানীয়ে। আৰু 26ৰ যিহেতু সময় সমাগত, গতিকে 2026টো যাতে সকলোৰে ভালে যাওক তাকে কামনা কৰিছোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক, তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনালোকেও মোক আগৰ ধৰণে মৰম দিব, আৰু আজিৰ পৰা আপোনালোকৰ লগত মই থাকিম, আপোনালোকৰ লগত সহায় সহযোগিতা আগবঢ়াম, মোকো সহায় সহযোগিতা আপোনালোকে আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ। গতিকে সকলোকে পুনৰবাৰ NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাই, মৰম জনাই মোৰ ভিডিঅ'টো ইমানটা সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।